হয় নিশ্চিতভাৱে দেখা গৈছে যে পূৰ্ব হাইলাকান্দিৰ বান পৰিস্থিতি কিছু উন্নত হ'লেও দেখা গৈছে যে স্থানে স্থানে বানৰ পিছৰ দৃশ্য পোহৰলৈ আহিছে। আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে মাটিজুৰিৰ পৰা বৰ হাইলাকান্দি যোৱাৰ পথ। সম্পূৰ্ণ পথ বিচ্ছিন্ন হৈ পৰিছে আৰু পথ বিচ্ছিন্ন হৈ যোৱাৰ পিছত দেখা গৈছে যে এতিয়া ৰাজসাহায্য বা বান সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত বহু সমস্যা পৰিছে দুৰ্যোগ মোকাবিলা বিভাগ। এই সম্পূৰ্ণ এই পথ বিচ্ছিন্ন হৈ পৰিছে। এইবাৰৰ বানপানীৰ পিছত এই যোগাযোগ ব্যৱস্থা এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে। সেয়ে যিবোৰ ৰিলিফ মেটেৰিয়েল আছে আমি দেখুৱাবলৈ চেষ্টা কৰিম। গাঁৱৰ ভিতৰত ৰিলিফ মেটেৰিয়েল প্ৰদান কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, কিয়নো যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ভিতৰত প্ৰায় 10,000 লোকৰ বসতি আছে। বৰ হাইলাকান্দি গাঁও আছে। মাটিজুৰিৰ পৰা বৰ হাইলাকান্দি যোৱাৰ পথ এইটো গুৰুত্বপূৰ্ণ পথ। দেখা গৈছে যে ভাঙি বানপানীৰ ফলত এফালৰ পৰা ভাঙি গৈছে। তাৰপিছত দেখা গৈছে যে ৰিলিফ প্ৰদান কৰাৰ ক্ষেত্ৰত বান সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে। দাদা কি আপোনালোকে অসুবিধাৰ সন্মুখীন হৈছে? এতিয়া বানপানীৰ কাৰণে মাটিজুৰিটো বৰাইলাহান্দি ৰোডটো এতিয়া ডিছকানেক্ট হৈ গ'ল। এতিয়া আমালোকে ৰিলিফ ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে ইয়াতে ৰিলিফ ডিষ্ট্ৰিবিউট কৰি আছোঁ। অসুবিধাৰ সন্মুখীন আছোঁ। এতিয়া মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব ছাৰ হাইলাকান্দি ডিচি মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ, তাতে এটা ব্যৱস্থা কৰাৰ জন্য। বিশেষ কৰি হাইলাকান্দি ডিচি এবং মধ্য হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰক অনুৰোধ কৰিছোঁ যে তেখেতে এটা ব্যৱস্থা লৈ কানেক্টিভিটি কৰি দিবৰ জন্য আহ্বান কৰিছোঁ আপোনাৰ জৰিয়তে। আৰু চাওক এইবিলাক ৰাইজে আহি আছে, ৰিলিফ লৈ আহিছোঁ, কেনেকৈ তাতে ডিষ্ট্ৰিবিউট কৰি আছোঁ। কিমান অসুবিধাৰ মুখে আছে বানপানীৰ কাৰণে। সেইকাৰণে আপোনালোকে চাই আছে, দেখি আছে। চৰকাৰৰ তৰফৰ আকৌ এবাৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যিবোৰ চাউল আহিছে, ৰিলিফৰ যিবোৰ বেগ আছে, বস্তা আছে, সেইবোৰ কান্ধত লৈ দেখা গৈছে সেই তেখেতসকলে পাৰ হ'ব লগা হৈছে, কিয়নো যে যোগাযোগ ব্যৱস্থা সম্পূৰ্ণ বিচ্ছিন্ন। হাইলাকান্দিৰ মাটিজুৰিৰ পৰা বৰ হাইলাকান্দি যোৱাৰ যি গড়কাপ্তানি পথ আছিল, সেই গড়পানী পথ বানপানীৰ ফলত সম্পূৰ্ণভাৱে ভাঙি গৈছে, বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। আৰু তাৰপিছত যোগাযোগ বিচ্ছিন্ন, সেয়ে যিবোৰ বান সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰতো নানান অসুবিধাৰ সন্মুখীন হৈছে হাইলাকান্দি জিলা প্ৰশাসন। কেমেৰা পাৰ্চন পাৰ্থৰ সৈতে মই নীলোৎপল দেৱ, মাটিজুৰি, হাইলাকান্দি।